তাৰ ভিডিঅ'টো কেইদিনমান আগৰ 26 ফেব্ৰুৱাৰী তাৰিখে ভতিজাজনীৰ জন্মদিন উপলক্ষে আমি কাজিৰঙা হাটলৈ গৈছিলোঁ। এয়া হ'ল কাজিৰঙা নিবাসী বচাগাঁও নিবাসী ৰূপজ্যোতি শইকীয়া গগৈ বাইদেউৰ বাসগৃহ আৰু এই গৃহতে বাইদেৱে খুব সুন্দৰভাৱে কাম কৰি আছে। এই অনুষ্ঠানটিলৈ পৰ্যটকসকল আহে আৰু বিভিন্ন অতিথি আহে। আৰু চাওকচোন আমি যেতিয়া গৈছিলোঁ বাইদেৱে কেনেকৈ অতিথি কেনেকৈ আপ্যায়ন কৰে সেয়া কৈছিল আৰু তেখেতেও হৰি ৰাম কৰি আমাকো আদৰণি জনাইছিলে। প্ৰথমতে এইখিনি চাই লওক। কৃষ্ণ, ইমান সুন্দৰ আচলতে সম্ভাষণ এনেকে পোৱা নাই দেই কতো। ভাল লাগিলে, বহুত ভাল লাগিছে আহি। লগ পোৱাটো মানে এনেকে ভিডিঅ' কৰি থবই লাগিব, হয় নাই? এয়া বাইদেউ কৃষ্ণদীপজ্যোতি ডেকা। ভাল লাগিছে দেই, এয়া সোমায়ে ভাল লাগিছে আপোনালোকৰ। কেৱল যে কেক কাটিলে বাৰ্থডে হয় এয়াও কথা নহয়। গতিকে মোৰ বৌৱে এনেকুৱা এটা অনুষ্ঠানলৈ গৈ আশীৰ্বাদ লোৱাৰ ব্যৱস্থা কৰিছিল। আৰু বিশেষ নকওঁ জন্মদিনৰ কথা আৰু আজি ৰূপজ্যোতি বাইদেউৰ কথাৰে দেখুৱাইছোঁ। তেখেতৰ এইখন সন্মুখত আছে আৰু ইয়াত বিভিন্ন ধৰণৰ বস্তু ৰাখিছে আৰু চাওকচোন কি কৰিছে এয়া। যথেষ্ট পৰিমাণৰ পলিথিন থাকে। এই পলিথিনৰ পৰা কৰা এইটো ৰেপিং পেপাৰ, গিফ্ট পেপাৰ বিলাক। সেইটো ন? বুজিছো সেইটো বস্তু। এইটো পলিথিনৰ দুইটা বেলেগ। এখন টেবুল ৰানা একচুয়ালি ডাইনিং টেবুলত থৈ দিয়ে। চিলাব পাৰি ইয়াৰ পৰা বোলে কেৰি বেগ বনাও, হেণ্ড বেগ। এইটো কেনেকে সেইবিলাক কৰে মানে কাটি লয় চাগে ন? তাৰপিছত প্ৰথমে মানে পলিথিনখিনি আমি চাফা কৰি লওঁ। বিভিন্ন ধৰণৰ পলিথিন, কিন্তু আমি সেই ৰাস্তা কাষৰ গাৰ্বেজবোৰ নানো আৰু। নহয় সেইটো কাৰণে কৈছো ন, এতিয়া চাফাই হ'ব লাগিব। মানে মহিলাসকলৰ পাকঘৰ এই ধৰক জমা কৰি যাব আৰু দালি চেনি যিবোৰ। আজি বিষয়ত স্নাতকোত্তৰ ৰূপজ্যোতি বাইদেউ এগৰাকী উদ্যোগী মহিলা। বাইদেৱে অসমীয়া সংস্কৃতিৰ বহুখিনি ধৰি ৰাখিছে আৰু সেইখিনি প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছে আৰু দেশ বিদেশৰ ৰাইজক সেইখিনি দেখুৱাবলৈ কৰা চেষ্টা প্ৰশংসনীয়। আৰু বাইদেৱে এই যে পাকঘৰটো দেখিছে, ইয়াতে অতিথিসকলক খোৱা বোৱাৰ যোগাৰ কৰে। মই এই ভিডিঅ'টো যেতিয়া দেখুৱাম মোৰ ৰাইজলৈ এৰি দিম, আপোনালোকে কোনে কোনে কিন্তু আহিব বিচাৰে আহিব দেই। এনেকুৱা এটা অনুষ্ঠান মানে আপোনালোকক আদৰিবলৈ প্ৰস্তুত হৈ থকা এটা অনুষ্ঠানলৈ নিশ্চয় আপোনালোক আহিব আৰু এসাঁজ খাবহি। ইয়াত কিমান আছে বাইদেউ? হেৰিত কিমানজনে ইয়াত বহিব পাৰে? আমি সেই অনুপাতে এৰেঞ্জ কৰোঁ, মানে কেতিয়াবা 100 জনৰো কৰিব পাৰে। চাওকচোন টেবুল হেৰি কি সুন্দৰ সঁচাকে। ডাঙৰ দাদা আৰু মই বাইদেউৰ এই ঘৰটোলৈ গৈছিলোঁ আৰু চাওকচোন মহিলাসকলে আহি কেনেকৈ জন্মদিনৰ বাবে ভতিজাজনীক আমাৰ গোটেই ঘৰখনক কেনেকৈ আশীৰ্বাদ দিছিলে। আৰু দাদা আৰু মই সেই সেৱাভাগ গ্ৰহণ কৰিছিলোঁ। মই ভিডিঅ'বোৰ এনেকৈ কৰি ৰাখিছিলোঁ আৰু ভিডিঅ'টো প্ৰস্তুত কৰা অলপ দেৰি হৈছে, কিন্তু ইয়াতে দেখুৱাব খুজিছোঁ যে কেতিয়াবা জন্মদিন এনেকৈও পালন কৰিব পাৰি। ভাল লগা এটা অনুষ্ঠান হৈছিল আচলতে, ভাল লাগিল। আৰু ময়ো এই অনুষ্ঠানটিৰ লগত জড়িত হ'বলৈ পাই নিজকে ধন্য মানিছোঁ। সকলোকে চোৱাৰ বাবে ধন্যবাদ।